একদম লাল হয়ে যাবে হ্যাঁ গোল গোল অতি ভাল অনুভৱ আমি এই বিদ্যালয়ৰ পৰা দৃষ্টিহীন হৈ আজি সুকলমে তোমালোকৰ মাজত সুশৰীৰে মানুহ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ পাৰিছোঁ আৰু তাতকৈ সুখৰ বিষয় একো নাই লগতে বিদ্যালয়খনৰ যি 50টা কিন্তু আজি ইমান ধুনীয়া এটা পৰিৱেশ আজি এই 50 বছৰত আমাৰ বিদ্যালয়খনে কলাবামা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজিৰ এই সুন্দৰ পৰিৱেশত আহি আমি উপস্থিত হৈছোঁ সমূহ ৰাইজ আৰু চৰকাৰৰ সহযোগিতাৰ মাজেৰে আজিৰ এই অনুষ্ঠানখন এই পৰিস্থিতিত উপস্থিত হৈছে ধন্যবাদ দাদা প্ৰথমতে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই বিদ্যালয়খন 1976 স্থাপন হৈছিলে স্থাপন হোৱা হেতুকে আজি গৈ 50টা বছৰ ভৰি দিলে 50টা বছৰ যেতিয়া ভৰি দিলে তেতিয়া আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল চৰকাৰ আৰু আমাৰ বিদ্যালয়ৰ সহযোগত আমি এই অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ গতিকে এই অনুষ্ঠানটো প্ৰথম 1 তাৰিখে আমি এটা শিবিৰ মুকলি অনুষ্ঠান কৰিছোঁ আৰু যোৱাকালি আমি পতাকা উত্তোলন 50খন পতাকা উত্তোলন কৰি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ এই তৃতীয় দিনাখন আমি আজি শোভাযাত্ৰা এটি ৰং বিৰঙৰ শোভাযাত্ৰা এটা আমি পাতিবলৈ সক্ষম হৈছোঁ গতিকে এই শোভাযাত্ৰাত আমাক বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগ আগবঢ়াইছে প্লাছ আমাৰ ওচৰৰ আমাৰ যিখিনি লোকেল স্থানীয় মানুহ আছে সেইখিনিও আমাক যথেষ্ট সহায় কৰিছে তেখেতসকলক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অহাকালি দিনটোত আমাৰ অসমৰ ৰাজ্যপাল তেখেত আহিব গতিকে অহাকালি দিনটো যাতে আমাৰ সুকলমে পাৰ হৈ যায় সেয়ে মই কামনা কৰোঁ ভগৱানৰ ওচৰত আৰু যাতে ভৱিষ্যতেও এনেকৈ দিনকেইটা পাৰ হৈ যায় আমাৰ এই বিদ্যালয়খনৰ এটা সুনাম অৰ্জন কৰি আহি থাকে এয়াই মোৰ কামনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা